মীন ৰাশিৰ বৰ্তমান পৰিস্থিতি, যদি আপুনি এই মুহূৰ্তত কোনো এটা সিদ্ধান্তক লৈ দধৰ-মধৰ অৱস্থাত আছে, তেন্তে এই কথাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ বৰ্তমান সময়ত আপোনাৰ জীৱনত এটা পুৰণি বিষয়ৰ সমাধান, ধন সম্পৰ্কীয় নতুন সুযোগ আৰু কোনো এজন বিশেষ মানুহৰ পৰা অহা গুৰুত্বপূৰ্ণ খবৰৰ ইংগিত দেখা গৈছে। কিন্তু সাৱধান, সকলো কথা সকলোকে কৈ দিয়াটো এই সময়ত আপোনাৰ বাবে ভাল নহ'ব পাৰে। বিশেষকৈ টকা-পইচাৰ লেনদেন, কৰ্মক্ষেত্ৰত সিদ্ধান্ত আৰু সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদা কৰিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আগন্তুক সময়ত আপোনাৰ জীৱনত এনে এটা পৰিৱৰ্তন আহিব পাৰে যিটোৱে আপোনাক ভাবিবলৈ বাধ্য কৰিব, এই ঘটনাটো মোৰ জীৱনত এতিয়াহে কিয় ঘটিল? মীন ৰাশি, আপোনাৰ বৰ্তমান সময়ত কি লুকাই আছে? ক'ৰ পৰা আহিব পাৰে ধন? প্ৰেমৰ সম্পৰ্কত কি পৰিৱৰ্তন হ'ব পাৰে আৰু কোনটো কথাত সাৱধান হ'ব লাগিব? আজি এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিব পাৰিব। শেষলৈকে ভিডিঅ'টো নিশ্চয় চাব, কাৰণ শেষত থাকিব আপোনাৰ বাবে এটা বিশেষ শুভ সংকেত আৰু সহজ প্ৰতিকাৰ। মীন ৰাশি, বৰ্তমান সময়খিনি আপোনাৰ বাবে একেবাৰে সাধাৰণ সময় নহয়। বাহিৰৰ পৰা সকলো স্বাভাৱিক যেন লাগিলেও ভিতৰি ভিতৰি আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ প্ৰস্তুতি চলি আছে। বিশেষকৈ ধন সম্পত্তি, চাকৰি বা ব্যৱসায়, পুৰণি যোগাযোগ আৰু কোনো এজন বিশেষ ব্যক্তিৰ সৈতে জড়িত এটা বিষয় এই সময়ত গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। আৰু মীন ৰাশি, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আপোনাৰ হাতলৈ ধন ক'ৰ পৰা আহিব পাৰে? আপুনি যিটো পথৰ পৰা ধন অহাৰ আশা কৰা নাই, সেই পথৰ পৰাই কোনো সুযোগ বা সহায় আহিব পাৰে। আজি আমি সেই বিষয়টোৱে অলপ গভীৰভাৱে আলোচনা কৰিম। ক'ৰ পৰা আহিব পাৰে ধন? মীন ৰাশি, প্ৰথম সম্ভাৱনাটো হৈছে আগতে কৰা কাম, পুৰণি পাবলগীয়া পাওনা বা বন্ধ হৈ থকা টকাৰ সৈতে জড়িত। যদি কোনো ব্যক্তিৰ ওচৰত আপোনাৰ টকা পাবলৈ আছে, কোনো পে'মেণ্ট ৰৈ আছে, ব্যৱসায়ৰ বাকী ধন আছে, বা আগতে কৰা কামৰ ইনভেষ্টত টকা লাভ কৰাৰ কথা আছিল, তেন্তে সেই বিষয়টো পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ একেবাৰে নতুন ঠাইৰ পৰা ধন অহাৰ লগতে আপোনাৰ পুৰণি প্ৰাপ্য ধন ঘূৰাই অহাটো গুৰুত্বপূৰ্ণ সংকেত হ'ব পাৰে। ২ নম্বৰ, চাকৰি বা ব্যৱসায়ৰ পৰা অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। চাকৰি কৰা মীন ৰাশিৰ জাতক-জাতিকাই কোনো অতিৰিক্ত দায়িত্ব, নতুন কাম, ইনচেণ্টিভ, কমিশ্যন বা পুৰণি কামৰ পে'মেণ্টৰ জৰিয়তে লাভ পাব পাৰে। আনহাতে ব্যৱসায় কৰা সকলে কোনো পুৰণি কাষ্টমাৰ, নতুন অৰ্ডাৰ বা নতুন দোকান, আগতে চিনাকি থকা কোনো ব্যক্তিৰ সৈতে জড়িত নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, সৰু সুযোগ বুলি কোনো সুযোগক অৱহেলা নকৰিব। কেতিয়াবা সৰু অৰ্ডাৰে পিছলৈকে গৈ ডাঙৰ লাভৰ পথ মুকলি কৰি দিয়ে। ৩ নম্বৰ হৈছে ধনৰ পথ, পুৰণি যোগাযোগ। মীন ৰাশি, আপোনাৰ বৰ্তমান সময়ত পুৰণি চিনাকি বা আগতে যোগাযোগ থকা কোনো এজন ব্যক্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব পাৰে। হঠাৎ কোনো ফোন আহিব পাৰে, মেছেজ আহিব পাৰে বা অথবা বহুদিন যোগাযোগ নথকা কোনো ব্যক্তিয়ে আপোনাৰ সৈতে পুনৰ কথা পাতিব পাৰে। এই যোগাযোগটো কেৱল কথা-বতৰাৰ সীমাবদ্ধতেই নহ'ব পাৰে। ইয়াৰ জৰিয়তে কামৰ সুযোগ, ব্যৱসায়ৰ অৰ্ডাৰ, ফাইনেন্সিয়েল ছাপৰ্ট বা কোনো লাভজনক ইনফৰমেশ্যন লাভ কৰিব পাৰে। সেয়েহে এই সময়ত পুৰণি যোগাযোগ সম্পূৰ্ণৰূপে কাটি নিদিব। কিন্তু সাৱধানতাৰ প্ৰয়োজন। কোনোবাই যদি আপোনাক অতি কম সময়ত বহুত লাভৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে ভালদৰে পৰীক্ষা নকৰাকৈ টকা ইনভেষ্ট নকৰিব। বৰ্তমান সময়ত কি লুকাই আছে? মীন ৰাশি, এতিয়া অহা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপোনাৰ জীৱনত এটা বিষয় আছে যিটো বাহিৰৰ পৰা বন্ধ যেন লাগিছে, কিন্তু সম্পূৰ্ণৰূপে শেষ হোৱা নাই। এইটো চাকৰি, ব্যৱসায়, সম্পৰ্ক বা টকাৰ সৈতে জড়িত হ'ব পাৰে। আপুনি হয়তো ভাবিছে এই কামটো আৰু নহ'ব, কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে সেই বিষয়টো পুনৰ আগবাঢ়িবলৈ আহিব পাৰে। বিশেষকৈ যিটো কামৰ বাবে আপুনি আগতে চেষ্টা কৰিছিল কিন্তু ফল পোৱা নাছিল, সেই কামত পুনৰ এটা সুযোগ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে এই সময়ত অতীতৰ ব্যৰ্থতাক লৈ হাৰ নামানিব। মানুহৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ সংকেত। মীন ৰাশি, আপোনাৰ বৰ্তমান সময়ত কোনো এজন ব্যক্তিৰ আচৰণ আপোনাৰ বাবে অলপ ৰহস্যজনক লাগিব পাৰে। কোনোবাই আপোনাক সকলো কথা স্পষ্টকৈ নক'বও পাৰে। সেয়েহে সকলো মানুহৰ কথাত অন্ধভাৱে বিশ্বাস নকৰিব। বিশেষকৈ আপোনাৰ টকা-পইচা, ব্যৱসায়িক পৰিকল্পনা বা ভৱিষ্যতৰ
পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল, কাৰণ আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন আৰম্ভ হোৱাৰ সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে নিজৰ পৰিকল্পনা সকলোৰে আগতেই আনক কৈ দিয়া। ধন লাভৰ ক্ষেত্ৰত কি কৰিব? এই সময়ত মীন ৰাশিৰ বাবে এটা সহজ নিয়ম খুবেই গুৰুত্বপূৰ্ণ। ইনকাম বৃদ্ধি কৰাৰ লগতে অপ্ৰয়োজনীয় খৰচ কমাই চলক। অৰ্থাৎ হঠাতে টকা অহাৰ সকলো খৰচ কৰি নিদিব। যদি আপুনি পুৰণি ঋণ বা বাকী থাকে তেন্তে অলপ অলপকৈ পৰিশোধ কৰাৰ চেষ্টা কৰক। ব্যৱসায় কৰিলে হিচাপ নিকাচ পৰিষ্কাৰ ৰাখক আৰু কোনো ফাইনেন্সিয়েল ডিচিশ্যন লোৱাৰ আগতে কাগজ-পত্ৰ আৰু চৰ্ত ভালদৰে পঢ়ি চাওক। এটা বিশেষ সংকেত, মীন ৰাশি যদি এই সময়ছোৱাত আপোনাৰ ওচৰলৈ এনেধৰণৰ ফোন, মেছেজ, অফাৰ বা কোনো পুৰণি যোগাযোগ বাৰে বাৰে আহিবলৈ আৰম্ভ কৰে তেন্তে তাক সম্পূৰ্ণ অৱহেলা নকৰিব। হয়তো সেইটোৱে আপোনাৰ বাবে নতুন এটা পথৰ আৰম্ভণি হ'ব পাৰে। কিন্তু মনত ৰাখিব, সংকেত মানেই নিশ্চিত ধন লাভ নহয়। সুযোগ আহিলে বুদ্ধি, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ সৈতে আগবাঢ়িব লাগিব। শেষ কথা, মীন ৰাশি বৰ্তমান সময়খিনি আপোনাৰ বাবে তিনিটা বিষয় বিশেষভাৱে গুৰুত্বপূৰ্ণ। প্ৰথম, পুৰণি পাবলগীয়া বা আগতে কৰা কামৰ পৰা ধন লাভৰ সুযোগ। ২ নম্বৰ, চাকৰি, ব্যৱসায় বা নতুন দায়িত্বৰ পৰা অতিৰিক্ত ইনকামৰ সম্ভাৱনা। ৩ নম্বৰ, পুৰণি যোগাযোগৰ জৰিয়তে নতুন সুযোগ। কিন্তু ইয়াৰ লগতে এটা সাৱধানতা, খৰখেদাকৈ টকা ইনভেষ্ট নকৰিব আৰু নিজৰ ফাইনেন্সিয়েল প্লান সকলোকে নক'ব। মীন ৰাশি, আপোনাৰ বাবে সময়টোৱে যেন এটা কথা কৈছে, যিটো দুৱাৰ বন্ধ যেন লাগিছিল সেই দুৱাৰখন পুনৰ এবাৰ চাওক। হয়তো আপুনি যিটো সুযোগক এৰি দিছিল সেই সুযোগেই নতুন ৰূপত আপোনাৰ ওচৰলৈ ঘূৰি আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত পৰিৱৰ্তন। মীন ৰাশি, বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত লুকাই থকা কথা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। যিজন মানুহে নিজৰ অনুভূতি সম্পূৰ্ণকৈ প্ৰকাশ কৰা নাই তেওঁ হয়তো এতিয়া মনৰ কথা ক'বলৈ অলপ অলপকৈ প্ৰকাশ কৰিব পাৰে। যিসকলৰ মাজত কিছুদিন ধৰি ভুল বুজাবুজি, দূৰত্ব বা কথা বতৰা কমি গৈছিল তেওঁলোকৰ ক্ষেত্ৰত পুনৰ যোগাযোগ আৰু সম্পৰ্ক ঠিক কৰাৰ সুযোগ আহিব পাৰে। ছিংগল মীন ৰাশিৰ ক্ষেত্ৰত পুৰণি চিনাকি কোনো ব্যক্তি পুনৰ যোগাযোগলৈ অহা অথবা নতুন কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেৱল মিঠা কথা শুনিয়েই সম্পূৰ্ণ বিশ্বাস নকৰিব। দাম্পত্য জীৱনত বিবাহিত মীন ৰাশিৰ ক্ষেত্ৰত সৰু সুৰা মতভেদ থাকিলেও কথা পাতি সমাধান কৰাৰ সুযোগ আছে। আপোনাৰ সংগীয়ে আপোনাৰ পৰা সময়, মনোযোগ আৰু অলপ বেছি মৰম আশা কৰিব পাৰে। সৰু কথাক লৈ খং কৰি বহুদিন কথা নপতাৰ পৰিৱৰ্তে শান্তভাৱে আলোচনা কৰাটোৱে এই সময়ত বেছি উপকাৰী হ'ব। কোনটো কথাত সাৱধান হ'ব লাগিব? সৰ্বপ্ৰথমে অতিৰিক্ত সন্দেহৰ পৰা সাৱধান হওক। সংগীৰ এটা ফোন, এটা মেছেজ বা দেৰি হোৱা ৰিপ্লাই দেখি লগে লগে ভুল সিদ্ধান্ত নল'ব। ২ নম্বৰটো হ'ল তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সিদ্ধান্ত নল'ব। কোনোবাই ইচ্ছাকৃতভাৱে আপোনালোকৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল খঙৰ সময়ত পুৰণি কথা উলিয়াই নানিব। আৰু এটা সৰু তৰ্কই পুৰণি অভিযোগৰ ৰূপ ল'লে সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে। মীন ৰাশি, এই সময়ত আপোনাৰ প্ৰেম জীৱনৰ মূল চাবিকাঠি হৈছে বিশ্বাস, স্পষ্ট কথা-বতৰা আৰু ধৈৰ্য। যদি কোনো সম্পৰ্ক সঁচাকৈয়ে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হয় তেন্তে অহংকাৰতকৈ এবাৰ নিজে আগবাঢ়ি কথা পতাৰ মূল্য বেছি। মীন ৰাশি, শুভ সংকেত আৰু বিশেষ প্ৰতিকাৰ। শুভ সংকেত, এই সময়ত যদি আপুনি হঠাৎ পুৰণি কোনো মানুহৰ ফোন বা মেছেজ, বন্ধ হৈ থকা কামৰ পৰা খবৰ অথবা বহুদিন অপেক্ষা কৰা কোনো সুযোগ পুনৰ আপোনাৰ সন্মুখলৈ আহে ইয়াক ইতিবাচক সংকেত হিচাপে ল'ব পাৰে। বিশেষকৈ পানী, মন্দিৰ বা ঈশ্বৰীয় স্থানৰ সৈতে জড়িত সপোন দেখা পালে মনটো ইতিবাচক ৰাখিব। বিশেষ প্ৰতিকাৰ, প্ৰতি বৃহস্পতিবাৰে পুৱা গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰি ভগৱান বিষ্ণু বা গুৰুক স্মৰণ কৰক। সম্ভৱ হ'লে হালধীয়া ৰঙৰ কোনো বস্তু দান কৰক, যেনে মগু দাইল, কল, হালধীয়া মিঠাই। তাৰপিছত ২১ বাৰ শান্ত মনে জপ কৰিব পাৰে, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। লগতে ঘৰত অযথা কাজিয়া, নেতিবাচক কথা আৰু সন্দেহ কমাই শান্ত পৰিৱেশ বজাই ৰখাটো এই সময়ত আপোনাৰ বাবে শুভ হ'ব পাৰে। মনত ৰাখিব, এইবোৰ আধ্যাত্মিক বিশ্বাসভিত্তিক পৰামৰ্শ, নিয়মিত মানি চলিব পাৰিলে ভাল। মীন ৰাশি, আজিৰ এই ৰাশিফলৰ পৰা আপুনি বুজি পালে যে বৰ্তমান সময়ত আপোনাৰ জীৱনত বহু কথাই ভিতৰি ভিতৰি পৰিৱৰ্তন হৈ আছে। ধন সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমৰ সম্পৰ্ক
প্ৰতিটো ক্ষেত্ৰতে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। কিন্তু মনত ৰাখিব, সুযোগ আহিলে সফলতা নিশ্চিত নহয়। সঠিক সময়ত সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু নিজৰ ওপৰত বিশ্বাস আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। যদি এই ৰাশিফলটো আপোনাৰ মনত লাগিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি আপুনি মীন ৰাশিৰ জাতক জাতিকা হয়, তেন্তে কমেণ্টত লিখক ওম নমো ভগৱতে বাসুদেৱায়। এনেধৰণৰ ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনত সুখ, শান্তি, সফলতা আৰু সমৃদ্ধিৰে ভৰি পৰক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। জয় শ্ৰী বিষ্ণু, জয় গুৰুদেৱ।